সূৰ্য দেৱতাৰ খাও খাও মূৰ্তি গৰমত লেবেজান মানৱ জাতি ঘৰৰ বাহিৰ ভিতৰ সকলোতে একেই পৰিৱেশ নাই গৰমৰ পৰা পৰিত্ৰাণৰ কোনো উপায়েই নাই মানুহে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰিছে এসি কুলাৰ পিছে আপুনি বাৰু ভাবিছেনে এই উৎকট গৰমত কেনেদৰে আছে বন্যজন্তু তেন্তে চাওক এই দৃশ্য এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বন্যজন্তুসমূহ কাষ চাপিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিল জলাশয়ৰ এশিঙীয়া গড়ে বুকাত বাগৰি বাগৰি দেহ হাত পেলাইছে বহু সময় তেনেকৈ বুকাত বাগৰি থাকিল গড়টো আন কেইবাটাও গড়ে আকৌ পানীত আধা ডুবি পাৰ কৰিছে সময় ইপিনে কেইবাটাও হাতীক দেখিবলৈ পোৱা গ'ল জলকেলি কৰা আনফালে বন ৰজাৰো একেই গপ পানীৰ পৰা উঠি অহাৰ নামেই লোৱা নাই না খাদ্যৰ সন্ধান না কাৰোবালৈ দৃষ্টি দিন ৰাতি যেন তেনেকৈয়ে কটাব তেনে ভাৱত পানীতেই বহি থাকিল বন ৰজা বন্যজন্তুৰ এনে নয়নাভিৰাম দৃশ্যই বিনন্দীয়া ৰূপ দিছে এতিয়া কাজিৰঙাক এই দৃশ্য চাবলৈ বহু লোক আহে বুলি জনালে টুৰিষ্ট গাইডে মেক্সিমাম জীৱ-জন্তুৰে ঘাম নোলায় বিশেষকৈ ডাঙৰ স্তন্যপায়ী জীৱখিনি গতিকে সেই জীৱখিনি এইটো সময়ত অলপ নিজকে সকাহ দিবৰ কাৰণে যিখিনি জলাশয় আছে আৰু পানী থকা জেগাখিনি তাত ৱালুইং লয় বুলি কয় যিটো আমাৰ ঘোলা লয় বুলি কয় এনেকৈ আমাৰ গড় হাতী লগতে বাঘ আৰু যিখিনি ডাঙৰ স্তন্যপায়ী খৰপহু দল হৰিণা গোটেইখিনি এতিয়া পানীতে থকা দেখা পাওঁ আৰু পানীত যেতিয়া থাকে এতিয়া বহুত সময় আমি সেই চাইটিংটো পাওঁ আৰু পানীত বিভিন্ন ধৰণে আৰু কিছুমান জেগাত কম পানী থাকে সেই কম পানী থকা জেগাবিলাকত বিশেষকৈ কাজিৰঙা যিখিনি বিল আছে সেই বিলৰ পাৰত চাৰিওফালে জীৱ-জন্তু এইটো সময়ত নধৰা হৈ থাকে বিশেষকৈ যিখিনি টুৰিষ্টে আগবেলা আহে বা পাছবেলা আহে তেওঁলোকে এই দৃশ্যটো উপভোগ কৰিব পাৰে পিছে এই মনোমোহা দৃশ্যৰ আছে আন এক ৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নামিব পাৰে ভয়ংকৰ সংকট ক্ৰমাৎ শুকাইছে খাল বিল জলাশয় পৰিকল্পিত সংৰক্ষণ ব্যৱস্থাৰ অভাৱত ক্ৰমে শুকাই যোৱাৰ উপক্ৰম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল খাল জলাশয়সমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ মতে ইয়াৰ কাৰণ প্ৰধানতঃ মেটেকাৰ প্ৰভাৱ যদিও দীৰ্ঘদিন ধৰি বৰষুণৰ অভাৱত শুকাবলৈ আৰম্ভ কৰিছে জলাশয়সমূহ আনহাতে কাজিৰঙাৰ জলাশয়সমূহত অভাৱনীয়ভাৱে তৰপৰ সৃষ্টি কৰিছে মেটেকাই এই ক্ষেত্ৰত মেটেকা নিষ্কাশনৰ একমাত্ৰ উপায় হৈছে বানপানী বানৰ সময়ত পানীৰ প্ৰবল সোঁতে ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয়সমূহৰ মেটেকাকে ধৰি আন অপতৃণসমূহ উটুৱাই নি জলাশয়সমূহ পৰিষ্কাৰ কৰে কিন্তু বিগত 2 বছৰ ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ প্ৰভাৱ কম হোৱাত জলাশয়সমূহতে ৰৈ গ'ল মেটেকা যাৰ বাবে জলাশয়সমূহত কমি আহিছে পানীৰ ধাৰণ ক্ষমতা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰত চলিছে এতিয়া অবাধ বন ধ্বংস ফলত পাহাৰৰ পৰা বৈ অহা জান-জুৰিসমূহ শুকাই যোৱাৰ উপক্ৰম হৈছে আনহাতে পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনায়ো সমগ্ৰ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিছে যদি সময় থাকোঁতে এইসমূহ সমস্যা সমাধান কৰা নহয় তেন্তে পৰৱৰ্তী সময়ত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব কাজিৰঙাত গৰমৰ পৰা বাচিবলৈ বন্যজন্তুসমূহৰ বাবে নাথাকিব এই জলাশয় বিল দেখিবলৈ পোৱা নাযাব পুনৰ এই মনোমোহা পৰিৱেশ কাজিৰঙাৰ পৰা কিষাণ ছেত্ৰীৰ ৰিপৰ্ট NKTV+